নমস্কাৰ, আসসালামু আলাইকুম। মই মনসাৰী মণ্ডল। মই UPPL ৰাজনৈতিক দলৰ আমাৰ যি সংখ্যালঘু কোষ আছে, সেই সংখ্যালঘু কোষৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মই সাধাৰণ সম্পাদক। এনেতে মোৰ PTCৰ মোৰ সমষ্টিখিনি পৰে 8 নং দত্মা পৰিষদীয় সমষ্টি। এনেতে মোৰ গাঁওখিনি হৈছে VCDCখিনি হৈছে মোৰ মিলন বজাৰ VCDC আৰু গাঁওখিনি মোৰ হ'ল 2 নং দক্ষিণ মুছলমান পাৰা। মই বিশেষকৈ 2010 চনৰ পৰা যেতিয়া আমাৰ UPPL ৰাজনৈতিক দলখিনিৰ আগত PCDR আছিল, সেই PCDRৰ সময়খিনিৰ পৰাই মই বিশেষকৈ এই ৰাজনৈতিক দলৰ লগত মই ওতপ্ৰোতভাৱে জড়িত আছিলোঁ। দিন বাগৰৰ লগে লগে পূৰ্বতে যিখিনি সময়ত এই ৰাজনৈতিক দলখিনিৰ এটা সময়ত ভেটি একেবাৰে নাছিল, কিন্তু 2015 চনৰ যিটো নিৰ্বাচন গ'ল, PCDRৰ নেতৃত্বত যিখিনি আমাৰ নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছিলোঁ, সেইখিনি নিৰ্বাচনত আমি বহুত আশা কৰিছিলোঁ যদিও, কিন্তু আমি হয়তো সৰ্বমুঠ আমি 40টা সমষ্টিৰ ভিতৰত আমি 7টা সমষ্টিত আমি জিকিবলৈ সক্ষম হৈছিলোঁ। কিন্তু এটা কথা আছে যে ৰাজনৈতিক দলক কেতিয়াও দীৰ্ঘম্যাদী শাসন কৰিব নোৱাৰে আৰু ৰাজনীতিত কেতিয়াও পৰাজিতবৰণ বা পৰাজয় স্বীকাৰ কৰিব নালাগে, এইটো আমি জানো। সেয়ে আমি বিৰোধী পক্ষত থাকি আমাৰ ৰাজনৈতিক দলটোৰ ভেটি কেনেকৈ মজবুত কৰিব লাগে আমি আপ্ৰাণ প্ৰচেষ্টা চলাই আছিলোঁ। আৰু তেনেকুৱা প্ৰচেষ্টাৰ মাধ্যমেদি আজিৰ দিনত আমাৰ UPPL ৰাজনৈতিক দলৰ যিখিনি ভেটি, সেই ভেটিখিনি ইমান এটা শকত হৈছে, যাৰ কাৰণে বিশেষকৈ BPFৰ যি 15 বছৰীয়া যিটো শাসন, এই শাসনৰ মাজত যিটো ধুমুহাৰ আলোড়নৰ সৃষ্টি কৰিছে মাত্ৰ আমাৰ UPPL ৰাজনৈতিক দলৰ দ্বাৰাই। তো আগন্তুক যিখিনি নিৰ্বাচন আহিব, হয়তো ৰাজ্যিক নিৰ্বাচন আয়োগ অনতিপলমে হয়তো ঘোষণা কৰিব, কিন্তু ঘোষণা কৰাৰ আগমুহূৰ্তত UPPL ৰাজনৈতিক দল আমি বিভিন্ন ধৰণৰ আমি প্ৰস্তুত হৈয়ে আছোঁ। কাৰণ যিকোনো প্ৰকাৰে আমি BPFৰ যিটো 17 বছৰীয়া যিটো স্বৈৰতন্ত্ৰী শাসন, এই শাসনক কেনেকৈ আমি BTC অঞ্চলৰ পৰা আমি চিৰদিনৰ কাৰণে বিদায় দিব পাৰোঁ, তাৰ কাৰণে আমি আপ্ৰাণ প্ৰচেষ্টা চলাই আছোঁ। ইমান দিনে বিশেষকৈ মই এজন সাধাৰণ সম্পাদক হিচাপে বিশেষকৈ কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত মই ঘূৰিছোঁ, দেখিছোঁ। আগত আমাৰ এই ৰাজনৈতিক দলত আমাৰ সংখ্যালঘু মানুহসকলৰ সঁহাৰি তেনেকুৱা নাছিল, কিন্তু সাধাৰণ মানুহবিলাকে বুজি পাইছে যে BPFৰ নেতৃত্বত সাধাৰণ কেইজনমান মানুহৰ লাভৱান হোৱাৰ বিপৰীতে আমাৰ সাধাৰণ মানুহৰ কোনো ধৰণৰ লাভ হোৱা নাই, বৰঞ্চ আমাৰ সকলো সময়তে বিভিন্ন ধৰণৰ লাঞ্ছিত, বঞ্চিত, নিষেধিত, বিভিন্ন ধৰণৰ অত্যাচাৰৰ বলি হ'ব লগা হৈছিল। সেই কথাখিনি আজি বুজিছে, যাৰ কাৰণে দিনে দিনে সাধাৰণ মানুহবিলাকে আমাৰ এই UPPL ৰাজনৈতিক দলৰ প্ৰতি বিভিন্ন ধৰণৰ পূৰ্ণ সমৰ্থন জনাইছে। সেই হেতুকে আমি এটা দিশত আমি নিশ্চিত হৈছোঁ, যিকোনো প্ৰকাৰে এইবাৰ নিৰ্বাচনত আমি BPFক আমাৰ এই BTC অঞ্চলৰ পৰা যিকোনো প্ৰকাৰে আমি বিদায় দিম আৰু মাননীয় প্ৰমোদ বড়োৰ নেতৃত্বত যাতে অনাগত দিনত BTCত এখন সুস্থ চৰকাৰ গঠন হয় আৰু সেই চৰকাৰৰ নেতৃত্বত নতুনকৈ BTR যিখিনি চুক্তি হ'ল, সেই চুক্তিৰ আধাৰত যিখিনি আঁচনি আছে, সেই আঁচনিখিনি যাতে 100% প্ৰযোজ্য বা ইমপ্লিমেণ্ট কৰিব পাৰে, তাৰ কাৰণে আমি আশাবাদী। কিন্তু এনেকুৱা আশাবাদী আমি কৰিলেই নহ'ব, এনেকুৱা আশাবাদী বা এনেকুৱা কামখিনি কৰাত আমাৰ গ্ৰাম্যাঞ্চল বা চহৰীয়া অঞ্চলৰ সাধাৰণ মানুহবিলাকৰ পূৰ্ণ সমৰ্থন লাগিব, সঁহাৰি লাগিব, সহযোগ লাগিব। তেতিয়াইহে আমাৰ যিখিনি লক্ষ্য, যিখিনি উদ্দেশ্য, সেই লক্ষ্য আৰু উদ্দেশ্যত আমি সাফল্যমণ্ডিত কৰিব পাৰিম। মই বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ মানুহবিলাকক মই কিছুমান কথা মই ক'বলৈ ওলাইছোঁ, কাৰণ আপোনালোকে সকলোৱে ৰাজনীতিত অকণমান সজাগতা, সেইটো আমি সকলোৱে জানো। তথাপি আপোনালোকে অলপ চাওক, 2005 চনৰ যিখিনি নিৰ্বাচন হ'ল, সেই নিৰ্বাচনত BPFৰ নেতৃত্বত আমাৰ সংখ্যালঘু মানুহ বা সংখ্যালঘু সম্প্ৰদায়ৰ পৰা
40টা সমষ্টিৰ ভিতৰত কিমানজনক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুবিধা দিছিল? নিশ্চিতভাৱে এই প্ৰশ্নখিনিৰ উত্তৰ আপোনালোকৰ ওচৰত আছে। 2010 চনত যিখিনি নিৰ্বাচন হ'ল, সেই নিৰ্বাচনতো আমাৰ সংখ্যালঘু মানুহবিলাকক কিমান সংখ্যক ব্যক্তিক বা কিমানটা সমষ্টিত আমাৰ মুছলমান মানুহসকলক এৰি দিলে। আনকি 2015 চনতো যেটা নিৰ্বাচন গ'ল, তেনেকুৱা নিৰ্বাচনত আমাৰ মুছলমানসকলক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে কি সুবিধাখিনি দিয়া নাই। কাৰণ সংবিধানত এটা কথা স্পষ্ট লিখা আছে যে প্ৰত্যেকটা জাতি, অনুসূচিত জাতি, জনজাতি, সংখ্যালঘু সম্প্ৰদায় সকলোকে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুবিধা দিব লাগে। বৰঞ্চ সংবিধানত উল্লেখ আছে এই 1/3 মহিলাকক কি কৰিব লাগে, ৰাজনীতিত অৱতীৰ্ণ কৰিবৰ কাৰণে সুবিধা দিব লাগে, এইটো স্পষ্ট লিখা আছে। কিন্তু এই BPF ৰাজনৈতিক দলে আমাৰ সংখ্যালঘুসকলকতো সুবিধা দিয়াই নাই, বৰঞ্চ মহিলাসকলৰো তেনেকুৱা সুবিধাখিনি দিয়া নাই, দেখিবলৈ পোৱা নাই। কিন্তু চাওক, আমাৰ UPPL ৰাজনৈতিক দলে এনেকুৱা এটা ৰাজনৈতিক দল, যি ৰাজনৈতিক দলে সকলো সময়তে প্ৰত্যেকটা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে একেলগে লৈ ৰাজনীতি কৰিবৰ কাৰণে চিন্তা কৰে। যাৰ প্ৰমাণ হিচাপে যদি আমি আপোনালোকক দিব বিচাৰোঁ, চাওক, বিশেষকৈ পৰ্বতঝৰৰ পৰা আৰম্ভ কৰি আমাৰ ইফালে ওদালগুৰি জিলালৈকে টোটালে 40টা সমষ্টি আছে। এই 40টা সমষ্টিৰ ভিতৰত চাওক, 5টা সমষ্টি আমাৰ মুছলমান সম্প্ৰদায়ক এৰি দিব লগা হৈছে। তো এইখিনি কি হৈছে, এইখিনিয়ে প্ৰমাণ আমি নিশ্চিতভাৱে দিব পাৰোঁ যে UPPL ৰাজনৈতিক দলে সকলো জাতিক লৈ চিন্তা কৰে, সকলো জাতিক একলগত লৈ উন্নয়ন কৰিবৰ কাৰণে চিন্তা কৰে। কাৰণ উন্নয়ন কেতিয়াও এটা জাতিক লৈ নহয়, যেতিয়া সকলো জাতি জনগোষ্ঠী সমিল মিলেৰে একেলগে হাতে হাত মিলাই যেতিয়া আগুৱাই যাব, তেতিয়াই সেইখিনি অঞ্চল আমি উন্নত কৰিব পাৰিম। কাৰণ কেতিয়াও হিংসা, প্ৰতিহিংসা, ঘাত প্ৰতিঘাতত কেতিয়াও আমি উন্নয়ন কৰিব নোৱাৰে। উন্নয়ন কৰিবলৈ হ'লে মাত্ৰ লাগিব আমাক শান্তি, মাত্ৰ লাগিব আমাক ভাতৃত্বভাৱ, বন্ধুত্বভাৱ। কাৰণ ভাৰতবৰ্ষ এনেকুৱা এটা বৈচিত্ৰ্যময় ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰত বিভিন্ন ধৰণৰ সম্প্ৰদায়ৰ মানুহ আছে। ঠিক তেনেকুৱা আমাৰ BTC অঞ্চলতো তেনেকুৱা ধৰণৰ বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে, আৰু তেনেকুৱা জনগোষ্ঠীৰ মানুহক লৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া একেলগে লৈ হাতে হাত মিলাই উন্নয়ন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই আছে। চাওক, আমাৰ UPPL ৰাজনৈতিক দলে আজিৰ দিনত ইমান ভেটিখিনি শক্তিশালী হৈছে, যিটো আমি কেতিয়াও কল্পনা কৰিব নোৱাৰি। আমি ভবাই নাছিলোঁ যে আজিৰ দিনত আমি ইমান সঁহাৰি পাম, ইমান শক্তিশালী হৈছোঁ। কাৰণ প্ৰমাণখিনি চালে আপোনালোকে গম পাব। কাৰণ BPF 17 বছৰ ৰাজত্ব কৰিলে, সেই ৰাজত্ব কৰি পিনি তেওঁ সেই ৰাজনৈতিক দলে 40টা সমষ্টিত তেওঁ নিজৰ কেণ্ডিডেট দিবৰ কাৰণে, প্ৰাৰ্থী দিবৰ কাৰণে তেওঁৰ সাহস নহ'ল। বৰঞ্চ কেন্দ্ৰত BJPৰ চৰকাৰ, আমাৰ অসমত BJPৰ চৰকাৰ, এই BJP চৰকাৰৰ কিন্তু আমাৰ BTC অঞ্চলৰ যিটো 40টা সমষ্টিত তেওঁলোকে কিন্তু প্ৰাৰ্থী দিবলৈ সক্ষম নহ'ল। কিন্তু UPPL ৰাজনৈতিক দলে এনেকুৱা ভেটিটো মজবুত কৰি লৈছে, যাৰ কাৰণে আমি 40টা সমষ্টিতেই আমি প্ৰাৰ্থী দিবলৈ আমি সক্ষম হৈছোঁ। আৰু অনাগত দিনত আমি BTC অঞ্চলত একক সংখ্যাগৰিষ্ঠ যে পাই BTC অঞ্চলত যে BTC চৰকাৰখিনিক যে আমি গঠন কৰিম, তাত কেতিয়াও সন্দেহ নাথাকে। এইটো আমাৰ অনাগত দিনত BTC অঞ্চলত UPPL ৰাজনৈতিক দলৰ নেতৃত্বত একক সংখ্যাগৰিষ্ঠ লাভ কৰি এটা সুস্থ চৰকাৰ, এটা শক্তিশালী চৰকাৰ যে গঠন কৰিব, এইটো কেতিয়াও আমি নুই কৰিব নোৱাৰি। যাৰ কাৰণে বিশেষকৈ BPF ৰাজনৈতিক দলে এইটো ভয় খাইছে, আৰু ভয় কৰি পিনি বিভিন্ন ধৰণৰ আবল তাবল কৰি পিনি আমাৰ মুছলমান সম্প্ৰদায়ৰ প্ৰতি বিভিন্ন ধৰণৰ প্ৰলোভন দেখুৱাইছে। তো যি কি নহওক, 40টা সমষ্টিৰ ভিতৰত আমি যদি আমাৰ নিজৰ সমষ্টিৰ কথা যদি আমি ভাবোঁ, আমাৰ দত্মা সমষ্টিৰ কথা যদি আমি চিন্তা কৰোঁ, আমি এইটো এক কথাত ক'ব পাৰি, বিশেষকৈ নদীকৈ আমি ক'ব পাৰি যে আমাৰ বিজয়টো নিশ্চিত। কিয়নো 2015 চনত যেতিয়া আমাৰ নিৰ্বাচনখিনি হৈছিল, সেই নিৰ্বাচনত আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহবিলাকে তেনেকুৱা সঁহাৰি জনোৱা নাছিল। কাৰণ সেইখিনি সময়তো নৱচৰণীৰ এটা ঢৌ সেইখিনি সময়তো আছিল। কিন্তু আজিৰ দিনত চাওক, নৱচৰণীৰ ঢৌটো নায়েই। আমাৰ 8 নং দত্মা সমষ্টিত বিশেষকৈ আমাৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ বা মুছলমান সম্প্ৰদায়ৰ যিকেইটা গাঁও আছে, সেই গাঁওকেইটাত আমি ঘূৰিছোঁ, দেখিছোঁ, পূৰ্বতকৈ
আজিৰ দিনত ইছলাম ধৰ্মাৱলম্বী মানুহবিলাকৰ সঁহাৰি দিনে দিনে বৃদ্ধি পাবলৈ হৈ আছে আৰু বৃদ্ধি পাই আছে। এইটো আমি অনায়াসে ক'ব পাৰোঁ যে আগন্তুক নিৰ্বাচনত আমাৰ যিটো ৮ নং দত্মা পৰিষদীয় সমষ্টিৰ যিটো প্ৰাৰ্থী 2015 চনতো জিকিছিল, সেই প্ৰাৰ্থী মাননীয় জ্যোতিৰিন্দ্ৰ ব্ৰহ্ম ছাৰ ওৰফে জমায়ুৱাৰী যোৱা বছৰে জিকিছিল। এই বছৰে যে জিকিব এইটো আমি কেতিয়াও নুই কৰিব নোৱাৰি। বিশেষকৈ আমি এইটো চিন্তা কৰি আছোঁ যে এই ব্যক্তিজনৰ এই জমায়ুৱাৰীৰ নেতৃত্বত আমি এনেকুৱাভাৱে এটা জিকি যাম, ভোটৰ মাৰ্জিনটো আমি এনেকুৱা লৈ যাম যাতে যিটো আমাৰ EMৰ প্ৰয়োজন হ'ব, যিটো EM থাকে, যাতে আমি ৮ নং দত্মা পৰিষদীয় সমষ্টিৰ পৰা EMখিনি আমি নিশ্চিতভাৱে ল'ব পাৰোঁ। তাৰ কাৰণে আমাক লাগিব ভোটৰ যিটো মাৰ্জিন, এই মাৰ্জিনটো আমাক বেছি লাগিব। তাৰ কাৰণে আমি সকলো কৰ্মীকে আমি আহ্বান জনাইছোঁ, আমি যাতে অকল জিকাটোৱেই নহয়, আমি যে জিকিম সেইটোৱে আশাৰে নহয়, যাতে জিকাৰ লগে লগে আমি অনায়াসে যাতে আমাৰ জমায়ুৱাৰী যাতে EM যিটো পায়, আৰু বিশেষকৈ EM নহয়, ভাল এটা দপ্তৰ, বিভিন্ন ধৰণৰ দপ্তৰৰ ভিতৰত যাতে ভাল ভাল দপ্তৰকেইটা যাতে আমাৰ জমায়ুৱাৰীৰ হাতত আহে, আৰু আহি পিনি সেইজন ব্যক্তিৰ নেতৃত্বত যাতে সকলোবিলাক দপ্তৰৰ কামখিনি নিকাভাৱে যাতে পৰিচালিত কৰিব পাৰে বা জনসাধাৰণক বিলাই দিব পাৰে, তাৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলাব লাগিব। ধন্যবাদ।